নমস্কাৰ, ভিডিঅ'টোৰ প্ৰথম কুৱেশ্যনটো হ'ব ভাৰতে কেতিয়া স্বাধীনতা লাভ কৰিছিল? কিমান চনত স্বাধীনতা লাভ কৰিছিল বুলি সুধিছে। ৰাইট এনসাৰটো হ'ব অপশ্যন বি 15 আগষ্ট 1947 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ স্বাধীনতা দিৱস প্ৰতি বছৰে কেতিয়া পালন কৰা হয়? ৰাইট এনসাৰটো হ'ব অপশ্যন বি 15 আগষ্ট। 15 আগষ্টত স্বাধীনতা দিৱস পালন কৰা হয়। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী কোন আছিল? প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী কোন আছিল বুলি সুধিছে। ৰাইট এনসাৰটো হ'ব অপশ্যন চি জৱাহৰলাল নেহেৰু। তেখেত আছিল ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী। নেক্সট কুৱেশ্যন, ভাৰতৰ স্বাধীনতাৰ সময়ত ব্ৰিটিছ ভাৰতৰ শেষ ভাইচৰয় কোন আছিল? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি লৰ্ড মাউণ্ট বেটেন। নেক্সট কুৱেশ্যন, ভাৰতৰ স্বাধীনতা আইন কোন চনত গৃহীত হৈছিল? স্বাধীনতা আইন কেতিয়া গৃহীত হৈছিল বুলি সুধিছে। ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ ডি 1947 চনত 1947 চনত। নেক্সট কুৱেশ্যন, ভাৰতৰ স্বাধীনতা আন্দোলনৰ জাতিৰ পিতা বুলি কাক কোৱা হয়? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন চি মহাত্মা গান্ধী। মহাত্মা গান্ধীক জাতিৰ পিতা বুলি কোৱা হয়। নেক্সট কুৱেশ্যন, কোৱাইট ইণ্ডিয়া মুভমেণ্ট কেতিয়া আৰম্ভ হৈছিল? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি 1942 চনত 1942 চনত আৰম্ভ হৈছিল। নেক্সট কুৱেশ্যন, কৰিম বা মৰিম ডু অৰ ডাই শ্লোগানটো কোনে দিছিল? ইয়াৰ এনসাৰটো হ'ব অপশ্যন বি মহাত্মা গান্ধী। মহাত্মা গান্ধীয়ে এই বাণী প্ৰদান কৰে। নেক্সট কুৱেশ্যন, ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত সুভাষ চন্দ্ৰ বসুৰ জনপ্ৰিয় উপাধি কি আছিল? ইয়াৰ এনসাৰটো হ'ব অপশ্যন চি নেতাজী। সুভাষ চন্দ্ৰ বসুক নেতাজী বুলি জনা গৈছিল। নেক্সট কুৱেশ্যন, জয় হিন্দ শ্লোগানটো কাৰ সৈতে বিশেষভাৱে জড়িত? ইয়াৰ এনসাৰটো হ'ব অপশ্যন বি সুভাষ চন্দ্ৰ বসু। সুভাষ চন্দ্ৰ বসুৱে জয় হিন্দ শ্লোগান দিছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম স্বাধীনতা দিৱসত লালকিল্লাত ৰাষ্ট্ৰীয় পতাকা কোনে উত্তোলন কৰিছিল? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ চি জৱাহৰলাল নেহেৰু। নেক্সট কুৱেশ্যন, ভাৰতৰ স্বাধীনতা দিৱস উপলক্ষে প্ৰধানমন্ত্ৰীয়ে ক'ত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন চি নতুন দিল্লীৰ লালকিল্লাত প্ৰধানমন্ত্ৰীয়ে পতাকা উত্তোলন কৰে। নেক্সট কুৱেশ্যন, ভাৰতৰ জাতীয় পতাকাৰ নক্সা অৰ্থাৎ ডিজাইন কোনে প্ৰস্তুত কৰিছিল? ইয়াৰ এনসাৰটো হ'ব অপশ্যন বি পিংগলি ভেংকায়া। পিংগলি ভেংকায়াই ৰাষ্ট্ৰীয় পতাকাৰ ডিজাইন অংকন কৰে। নেক্সট কুৱেশ্যন, ভাৰতৰ জাতীয় পতাকাৰ মাজত থকা চক্ৰটোৰ নাম কি? পতাকাৰ মাজত থকা চক্ৰটোক কি নামেৰে জনা যায়? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ চি অশোক চক্ৰ। নেক্সট কুৱেশ্যন, অশোক চক্ৰত কিমানডাল দণ্ড আছে? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ চি 24ডাল। অশোক চক্ৰত 24ডাল দণ্ড আছে। নেক্সট কুৱেশ্যন, ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত অহিংসা নীতিৰ সৈতে কোন জড়িত আছিল?
ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন সি মহাত্মা গান্ধী। নেক্সট কুৱেশ্যন, পূৰ্ণ স্বৰাজৰ প্ৰস্তাৱ ভাৰতীয় জাতীয় কংগ্ৰেছে কোন অধিৱেশনত গ্ৰহণ কৰিছিল? ইয়াৰ এনসাৰটো হ'ব অপশ্যন বি লাহোৰ অধিৱেশন। নেক্সট কুৱেশ্যন, স্বাধীন ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? ইয়াৰ এনসাৰটো হ'ব লৰ্ড মাউণ্ট বেটেন। তেখেত আছিল প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেল। নেক্সট কুৱেশ্যন, ভাৰতৰ ৰাষ্ট্ৰীয় পতাকাখন কেতিয়া গ্ৰহণ কৰা হৈছিল? কিমান চনত গ্ৰহণ কৰা হৈছিল বুলি সুধিছে? ইয়াৰ এনসাৰটো হ'ব অপশ্যন সি 22 জুলাই 1947 চনত। নেক্সট কুৱেশ্যন, কোনজন স্বাধীনতা সংগ্ৰামী জেলৰ ভিতৰতে আমৰণ অনশন কৰি মৃত্যুবৰণ কৰে? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি যতীন্দ্ৰনাথ দাস। নেক্সট কুৱেশ্যন, মহাত্মা গান্ধীৰ মৃত্যু কেতিয়া হৈছিল? কিমান চনত মহাত্মা গান্ধী মৃত্যু হৈছিল বুলি সুধিছে? ইয়াৰ এনসাৰটো হ'ব অপশ্যন নম্বৰ বি 30 জানুৱাৰী 1948 চনত মহাত্মা গান্ধীৰ মৃত্যু হৈছিল। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম ৰাষ্ট্ৰপতি কোন আছিল? প্ৰথমগৰাকী ৰাষ্ট্ৰপতি কোন আছিল বুলি সুধিছে? ইয়াৰ এনসাৰটো হ'ব অপশ্যন বি ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। নেক্সট কুৱেশ্যন, ভাৰতৰ প্ৰথম উপ ৰাষ্ট্ৰপতি কোন আছিল? প্ৰথমগৰাকী উপ ৰাষ্ট্ৰপতি কোন আছিল বুলি সুধিছে? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন নম্বৰ বি ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। নেক্সট কুৱেশ্যন, 2026 চনত স্বাধীনতা দিৱসৰ দিনা লালকিল্লাত কোনে ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব? ইয়াৰ এনসাৰটো হ'ব অপশ্যন বি ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নেক্সট কুৱেশ্যন, ভাৰতৰ স্বাধীনতা দিৱস 2026 চনত কিমানতম স্বাধীনতা দিৱস হিচাপে পালন কৰা হ'ব? ইয়াৰ ৰাইট এনসাৰটো হ'ব অপশ্যন চি 80তম স্বাধীনতা দিৱস। 2026 চনত 80তম স্বাধীনতা দিৱস পালন কৰা হ'ব। নেক্সট কুৱেশ্যন, 2026 চনৰ স্বাধীনতা দিৱসৰ থিম কি ৰখা হয়? ইয়াৰ ৰাইট এনসাৰ হ'ব অপশ্যন নম্বৰ বি অনাৰিং ফ্ৰীডম ইনস্পায়াৰিং দ্য ফিউচাৰ। এইটো হ'ল 2026 চনৰ স্বাধীনতা দিৱসৰ থিম। নেক্সট কুৱেশ্যন, ভাৰতৰ জাতীয় সংগীত জন গণ মন কোনে ৰচনা কৰিছিল? ইয়াৰ এনসাৰটো হ'ব অপশ্যন চি ৰবীন্দ্ৰনাথ ঠাকুৰ। ৰবীন্দ্ৰনাথ ঠাকুৰে জাতীয় সংগীত ৰচনা কৰে। নেক্সট কুৱেশ্যন, স্বাধীনতা দিৱসৰ দিনা কি বঁটা প্ৰদান কৰা হয়? স্বাধীনতা দিৱসৰ দিনা কি এৱাৰ্ড ঘোষণা কৰা হয় বুলি সুধিছে? ইয়াৰ এনসাৰটো হ'ব অপশ্যন বি বীৰত্ব বঁটা। স্বাধীনতা দিৱসৰ দিনা বীৰত্ব বঁটাৰ বিষয়ে ঘোষণা কৰা হয়। এই 28টা কুৱেশ্যন আছিল আজিৰ আমাৰ ভিডিঅ'টোত আলোচনা কৰিবলগীয়া কুৱেশ্যন এণ্ড এনসাৰ। ইয়াৰ পিছত আজিৰ আমাৰ কুৱেশ্যনটো হ'ব অসমৰ জাতীয় সংগীত অ মোৰ আপোনাৰ দেশ কোনে ৰচনা কৰিছিল? ইয়াৰে 4টা অপশ্যন দিয়া আছে। অপশ্যনখিনিৰ ভিতৰত আপোনালোকে ৰাইট এনসাৰটো কমেণ্টত জনাই যাবলৈ নাপাহৰিব। লগতে ভিডিঅ'টোত যদি কিবা ভুল হয় সেইবোৰটো কমেণ্টত আগুলিয়াই দিব। লগতে ভিডিঅ'টো ভাল পালে ভিডিঅ'টোত এটি লাইক কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। জয় আই অসম।